গৌৰৱ গগৈ আপোনালোকে কিভাৱে নাজানো মইতো সংবাদ মাধ্যমে দেখাই থকাৰ দৰে এটা কাগজৰ বাঘৰ দৰে চাওক মই কাগজৰ বাঘো নহয় আৰু মই পগলা কুকুৰো নহয় আপোনালোকে দেখাই থাকে গৌৰৱ গগৈ সেইকাৰণে কাগজৰ বাঘৰ দৰে জিলিকি থাকে কিন্তু মই নাভাবো তেনেকুৱা কিবা এজন মানে ইমান মানে ৰাজনীতি জনা মানুহ বুলি মই এইটো যোৰহাটত জিকাটো এটা বেলেগ কথা সেইটো আৰু বহুদিন ধৰি পৈতৃক সম্পত্তিৰ দৰে তাত আছে তাত চলি আছে গতিকে সেইবিলাক কোনোবা এজন মানুহ ইলেকশ্যনত জিকাটো এটা বেলেগ কথা কিন্তু আপোনালোকে সংবাদ মাধ্যমত গৌৰৱ গগৈ যি ধৰণে প্ৰজেক্ট কৰে তেনেকুৱা ধৰণৰ প্ৰজেক্ট কৰিব লগা গৌৰৱ গগৈ নেতা নহয় কাৰণ আমিও ৰাজনীতিত বহুদিন থাকিলো বহু নেতাক ঘনিষ্ঠভাৱে পাইছো ওচৰৰ পৰা পাইছো গতিকে মই তাৰ পৰা এটা অনুমান কৰো যে গৌৰৱ গগৈ তেনেকুৱা নেতা নহয় যে তেওঁ কৰবাত ফিল্ডত নামিলে ইলেকশ্যন জিকি যাব ইলেকশ্যনৰ প্ৰভাৱ পৰিব সেনেকুৱা ধৰণৰ নেতা বুলি মই নাভাবো চাওক মই কাগজৰ বাঘো নহয় আৰু মই পগলা কুকুৰো নহয় মই ৰাইজৰ সেৱক আছো সেৱক থাকিম হয় মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ মই স্বীকাৰ কৰিছোঁ বা প্ৰয়াত তৰুণ গগৈদেৱক তেওঁ যিদৰে সম্বোধন কৰিবলৈ বিচাৰে সম্বোধন কৰক কিন্তু মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ আৰু তেখেতৰ পুত্ৰ হিচাপে যি আদৰ্শ লৈ তেওঁ কাম কৰি গ'ল ৰাজনীতি কৰি গ'ল সেই একে আদৰ্শ লৈ মই কাম কৰি যামগৈ